প্ৰায় 10-15 বছৰৰ পৰা আমি একেটা বিষয়তে সদায় প্ৰেছ মিট দিবলগীয়া হৈছে বা চৰকাৰক বিভিন্ন সময়ত আমি স্মাৰক পত্ৰৰ জৰিয়তে নিবেদন কৰি থ'বলগীয়া হৈছে। কিন্তু আমাৰ এই কামখিনিৰ ওপৰত 2022 চনলৈকে কিছু পৰিমাণে আমাৰ কামখিনি আগবাঢ়িছিল যদিও 2022 চনৰ পিছত আমাৰ গৰীয়াসকলৰ যিখিনি মূল দাবী, যিখিনি কাম চৰকাৰে কৰিম বুলি প্ৰতিশ্ৰুতি দিছিল, সেই কামখিনিৰ ওপৰত কোনো এতিয়ালৈকে আগবঢ়া নাই। গতিকে সেই তেনেকুৱা দুটামান বিষয় লগতে আৰু এটা নতুন বিষয় এতিয়া সেইখিনি কথা আমি উপস্থাপন কৰিবৰ কাৰণে আমি আজি প্ৰেছ মিটখন আহ্বান কৰিছোঁ। প্ৰথম কথা হ'ল যে আমাৰ গৰীয়াসকলৰ 2024 চনৰ পৰা আমাৰ গৰীয়াসকলক আমি অসমৰ যিখিনি থলুৱা ইছলামধৰ্মী আছে, থলুৱা ইছলামধৰ্মীসকলৰ ভিতৰত আমাৰ মৰীয়াসকল, তাৰপিছত আপোনাৰ বৰাক উপত্যকাৰ মাইমলসকল আৰু জলহা বুলি কয় যিসকল আপোনাৰ XT গাৰ্ডেন লেবাৰ, তেখেতসকলক অসম চৰকাৰে OBC মৰ্যাদা আৰু OBC আৰু MOBC মৰ্যাদা প্ৰদান কৰিছে। এতিয়া আমাৰ কথা হ'ল যে আমাৰ গৰীয়াসকল হ'ল অসমৰ মূল যিখিনি আমাৰ থলুৱা ইছলামধৰ্মীসকলৰ আটাইতকৈ ডাঙৰ গোটটো হ'ল গৰীয়া, আৰু গৰীয়াসকলৰ অসমৰ তেওঁলোকৰ মানে পিতৃ আৰু মাতৃ দুয়োটা মানে ফালৰ পৰাই আমি ইয়াৰ থলুৱা বিভিন্ন জাতি জনগোষ্ঠীৰ পৰা এটা সময়ত ইছলাম ধৰ্মত দীক্ষিত হোৱা লোকৰ আমি সতি সন্তান। গতিকে আমি গৰীয়াসকলকো আমি OBC মৰ্যাদা প্ৰদান কৰিবৰ কাৰণে চৰকাৰৰ ওচৰত আমি বিভিন্ন সময়ত আমি দাবী কৰিছিলোঁ বা আমি প্ৰেছ মিট যোগে আমি নিবেদন কৰিছিলোঁ। আৰু 2026 জুন তাৰিখে মানে অসম পিছপৰা শ্ৰেণী আয়োগৰ প্ৰথম আমাৰ গৰীয়াসকলক OBC দিব পৰা যায় নে নাযায় এই সম্পৰ্কত প্ৰথম শুনানি আৰম্ভ হৈছিল। আৰু শুনানি আৰম্ভ হোৱাৰ পিছত আমাৰ 3টা শুনানি ইতিমধ্যে শেষ হৈছে, আৰু 3টা শুনানিৰ শেষৰ শুনানিটোত আমাক অসমৰ মুঠ গৰীয়াসকলৰ সংখ্যা কিমান আছে তাৰ এটা সংখ্যা তেওঁলোকক মানে ফিগাৰ এটা তেওঁলোকৰ ওচৰত আমাক জমা দিবলৈ তেওঁলোকে আমাক মানে এটা ৰিকুৱেষ্ট কৰিছিল বা এটা মানে সিদ্ধান্ত সেইটো আপোনাৰ অৰ্ডাৰ দিছিলে। এতিয়া আমি সেই অনুসৰি আমি 2025 চনতে আমি পঁচিছ চনৰ শেষৰ ফালে আমি গোটেই অসমত আমাৰ বৰাক উপত্যকাত আমাৰ কোনো গৰীয়া মানুহ নাই। গতিকে আমাৰ ব্ৰহ্মপুত্ৰ উপত্যকাটো আমাৰ কেইখনমান জিলাক বাদ দি, যেনে মানকাছাৰ, ধুবুৰী, কোকৰাঝাৰ, আপোনাৰ এই কেইখনমান জিলাক বাদ দি বাকীখিনি জিলাত আমাৰ গৰীয়া অধ্যুষিত যিসমূহ গাঁও আছে, যিসমূহ চুবুৰী আছে, এই সকলোখিনিৰ আমি তালিকাবদ্ধ কৰি আমি তেখেতসকলৰ ওচৰত আমি গৰীয়াসকলৰ এটা ফিগাৰ আমি মানে দাখিল কৰিছিলোঁ। সেই অনুসৰি আমাৰ অসমত 9 লাখ আপোনাৰ প্ৰায় 90,000 মান গৰীয়া লোক অসমত আছে। আমি সেইটো ফিগাৰটো একজেক্টলি ক'ব পৰা নাই, কৈ দিব পৰা নাই, আমাক সেইটো মনা কৰাৰ কাৰণে আমি ক'ব পৰা নাই, কিন্তু 10 লাখ নহয়। গতিকে আপোনাৰ এই গৰীয়া মানুহখিনিৰ যিহেতু আমাৰ OBC মৰ্যাদা দিবলৈ যি শুনানি আৰম্ভ হৈছিল, সেই শুনানিৰ আমি ইমানখিনি জমা দিয়াৰ পিছতো আমাৰ সেই শুনানি পৰ্যায়তে আমাৰ কামটো ৰখি আছে। কিন্তু ইয়াৰ পিছৰ পৰ্যায়ত যোৱা নিৰ্বাচনৰ আগে বিভিন্ন জনগোষ্ঠীক কোনো শুনানি অবিহনে চৰকাৰে OBC মৰ্যাদা প্ৰদান কৰিলে। আৰু এতিয়াও এটা নতুনকৈ আকৌ বাতৰি ওলাইছে যে অসম পিছপৰা শ্ৰেণী আয়োগে কেইটামান জনগোষ্ঠীক নতুনকৈ পুনৰ OBC আৰু MOBC মৰ্যাদা প্ৰদান কৰিব বুলি তেখেতসকলে মানে সেই জনগোষ্ঠীসমূহৰ এটা জৰীপ কৰিব বুলি এটা বাতৰি ওলাইছে। আৰু সেই জনগোষ্ঠীসমূহৰ তালিকা আমাৰ গৰীয়াসকলৰ নামটো কিন্তু তাত নাই। গতিকে আমাৰ যিহেতু এটা জনগোষ্ঠী হিয়াৰিং হৈ আছিল বা মানে হৈ আছে, তেনেস্থলত আমাৰ নামটো মানে সেই জৰীপৰ নামৰ যিখিনি জনগোষ্ঠীৰ তালিকা ওলাইছে তাতো আমাৰ নাম নথকাত আমি যদি কিবা কাৰণত ভুলবশতঃ নাই পেপাৰত ওলোৱাত সেইটো বেলেগ কথা, কিন্তু যদি সঁচাই নামটো নাই তেতিয়াহ'লে এইটো এটা দুৰ্ভাগ্যজনক কথা। কাৰণ অসমৰ কিছুমান এনে জনগোষ্ঠীক চৰকাৰে মানে আপোনাৰ OBC মৰ্যাদা আগতে প্ৰদান কৰিছে বা এতিয়া মানে প্ৰদান কৰাৰ ব্যৱস্থা কৰিছে, যিসকলৰ ঐতিহাসিক পটভূমিত মানে আপোনাৰ তেখেতসকলৰ কোনো অৱদান আচলতে ইতিহাসৰ পাতত তেওঁলোকৰ নাই। কিন্তু তথাপিও আমাৰ কাৰণে দুৰ্ভাগ্যজনক যে আমি সেই পাবলগীয়া প্ৰাপ্য যিটো আমাৰ মানে OBC মৰ্যাদা সেইটো আমি পোৱা নাই, 1 নম্বৰ কথা। দ্বিতীয় কথা হ'ল যে আমাৰ 2 নম্বৰ বিষয়টো হ'ল যে অসম চৰকাৰে জনজাতীয় বেষ্টনীত বসবাস কৰা বহু জনগোষ্ঠীক সংৰক্ষিত জনগোষ্ঠীৰ মৰ্যাদা প্ৰদান কৰিছে, যিসকলৰ বিষয়ে অসমৰ ৰজাদিনীয়া ইতিহাসত কোনো কথা উল্লেখ নাই। আহোম স্বৰ্গদেউসকলৰ শাসন ব্যৱস্থাত বিশ্বাসভাজন লোক হিচাপে বিভিন্ন পদবীত মকৰল হোৱা গৰীয়াসকলক অসম চৰকাৰে সংৰক্ষিত জনগোষ্ঠীৰ মৰ্যাদা প্ৰদান কৰিব লাগে, যাতে ব্ৰিটিছ আমোলৰ পৰা আৰম্ভ হোৱা জনজাতীয় বেষ্টনীত
বেষ্টনীসমূহত 4-5 পুৰুষৰ আগৰ পৰা বসবাস কৰা গৰীয়াসকলে সন্মান সহকাৰে জীয়াই থাকিব পাৰে। এই কথাটো এইটো কাৰণে আমি ক'ব লগা হৈছে যে বিভিন্ন সময়ত জনজাতীয় এলেকাত বসবাস কৰা বুলি আমাৰ গৰীয়াসকলৰ আজি মানে কেইবাটাও উচ্ছেদ অভিযান ইতিমধ্যে মানে হৈ গৈছে। যেনে বঙৰাত হৈ গ'ল, বঙৰাৰ মাটিখিনি বঙৰাৰ পাচনিপাৰাৰ যিখিনি মাটি সেইখিনি জনজাতীয় বেষ্টনীৰ মাটি হয়, তাত আমাৰ ক'ব লগা নাই। কিন্তু সেই জনজাতীয় বেষ্টনীৰ মাটিখিনি হ'লেও সেইখিনি কিন্তু ম্যাদী পট্টাৰ মাটি আছে। আৰু জনজাতীয় বেষ্টনীৰ যেতিয়া অসমত জনজাতীয় বেষ্টনীসমূহ আৰম্ভ হৈছিল তাৰ আগতে সেই মাটিখিনি কিন্তু আমাৰ গৰীয়া মানুহৰ পট্টাৰ মাটি আছে। জনজাতীয় বেষ্টনী আৰম্ভ হোৱাৰ আগৰ পৰা আমাৰ মানুহৰ পট্টাৰ মাটি আছে। সেই পট্টাৰ মাটিখিনি তেখেতসকলে জনজাতীয় বেষ্টনী হোৱাৰ পিছত কিছুমান দুষ্ট চক্ৰৰ সহায়ত সেই মাটিখিনি আচলতে বেচা কিনা কৰিব নোৱাৰে। কিন্তু সেই মাটিখিনি তেখেতসকলে দুখীয়া মানুহখিনিক বেচি পেলাই তেওঁলোকে পইচাখিনি আত্মসাৎ কৰিলে সেই মালিক পক্ষই, আৰু মালিক পক্ষই আত্মসাৎ কৰাৰ পিছত এই মানুহখিনিক এতিয়া বৰ্তমান যিহেতু চৰকাৰী মাটিত বহিছে বুলি বসবাস কৰিছে বুলি তেখেতসকলে উচ্ছেদ কৰাৰ পিছত এই মানুহখিনিক কিন্তু সহায় কৰিবলৈ সেই মালিক পক্ষৰ মানুহখিনিও আগবাঢ়ি নগ'ল। গতিকে আমি যদি সংৰক্ষিত জনগোষ্ঠীৰ মৰ্যাদা আমি লাভ কৰিলোহেঁতেন তেতিয়াহ'লে নিশ্চয় আমাক এই মানুহখিনিক আপোনাৰ উচ্ছেদ কৰিব নোৱাৰিলেহেঁতেন। এতিয়া আমি সংৰক্ষিত জনগোষ্ঠীৰ মৰ্যাদা এইটো কাৰণে আমি পাব লাগে কাৰণ অসমৰ যিখিনি আপোনাৰ কি কয় পাটকাই সেইটো নহয় তিৰাপ যিটো আপোনাৰ মানে জনজাতীয় বেষ্টনী বা বিটিয়াৰ অঞ্চলত হওক বিভিন্ন অঞ্চলত হওক যিবিলাক জনজাতীয় বেষ্টনীত আপোনাৰ বিভিন্ন জনগোষ্ঠীক অসম চৰকাৰে মানে সংৰক্ষিত জনগোষ্ঠীৰ মৰ্যাদা ইতিমধ্যে প্ৰদান কৰিছে, যিসকলৰ অসমৰ ইতিহাসৰ পাতত কিন্তু সেই জনগোষ্ঠীসমূহৰ নাম ক'তো উল্লেখ নাই। তেনে জনগোষ্ঠীসমূহকো যদি সংৰক্ষিত জনজাতিৰ মৰ্যাদা প্ৰদান কৰিব পাৰে তেতিয়াহ'লে গৰীয়াসকলকো যদি এই সংৰক্ষিত জনগোষ্ঠীৰ মৰ্যাদা প্ৰদান নকৰে তেতিয়াহ'লে এটা সময়ত কিন্তু আমাৰ মানুহখিনি সেই মানে যিটো আমাৰ ইতিহাস মানে বহন কৰা আমাৰ মানুহখিনি এটা সময়ত কিন্তু অসমতে নিজ মাতৃভূমিতে অৱস্থা নাইকিয়া হ'ব। আৰু ইতিমধ্যে সেই কামটো বিভিন্ন জেগাত হৈছে। আৰু দুৰ্ভাগ্যজনক কথা যে কিবা এটা ঘটনা ঘটিলেই এই গৰীয়া মানুহখিনিকো কেৱল আলী ৰহমান হুছেইন উপাধিখিনি দেখাৰ লগে লগে আমাকো মিয়া মানুহৰ লগত মানে তুলনা কৰি দিয়ে। আৰু সেই উপায় নাপায় আমি গৰীয়া মানুহখিনি অসমৰ মানে ইতিহাসৰ যেতিয়াৰ পৰা আপোনাৰ দেশে স্বাধীনতা লাভ কৰিছে বা তাৰ আগৰ পৰা বিভিন্ন সময়ত ইয়াত মানে যেতিয়া বসবাস কৰিছিল আমি এটা সাম্প্ৰদায়িক মানে মিলাপ্ৰীতিৰে বসবাস কৰিছিল। গতিকে এনেকুৱা সাম্প্ৰদায়িক পৰিৱেশৰ সন্মুখীন আমাৰ মানুহখিনি কেতিয়াও হোৱা নাছিল বা আমাৰ মানুহখিনি ইয়াৰ ভুক্তভোগী হোৱাৰ কেতিয়াও পৰিৱেশ সৃষ্টি হোৱা নাছিল। কিন্তু দুৰ্ভাগ্যজনক কথা যে আজি কিছু বছৰৰ পৰা গৰীয়াসকলকো মিয়াৰ লগত তুলনা কৰি আমাক বিভিন্ন সময়ত হাৰাশাস্তি কৰা হৈছে আৰু বিভিন্ন সময়ত আমাৰ মানুহে ইয়াৰ ভুক্তভোগী হ'ব লগা হৈছে। গতিকে আমি জনজাতীয় বেষ্টনীত আমাৰ মানুহখিনিক সংৰক্ষিত জনগোষ্ঠীৰ মৰ্যাদা প্ৰদান কৰাৰ সময়ত আমি এইটো কোৱা নাই যে যধে মধে সকলোকে জনগোষ্ঠীয় মৰ্যাদা সংৰক্ষিত জনজাতিৰ মৰ্যাদা প্ৰদান কৰিব লাগে। আমি এইটো কথা আমি চৰকাৰৰ ওচৰত আগতেও আহ্বান কৰিছোঁ বা এতিয়াও আজি এই সংবাদমেলযোগে আপোনালোকৰ ওচৰত চৰকাৰলৈ আবেদন কৰিছোঁ যে 4-5 পুৰুষৰ যিটো মানে পুৰুষৰ কি কয় তেওঁলোকৰ তথ্য থাকিব লাগে যে এজন মানুহৰ 4 বা 5 উপৰি পুৰুষৰ যদি তেওঁলোকৰ গৰীয়া হিচাপে প্ৰমাণিত হোৱাৰ তথ্য থাকে তেতিয়া তেনে মানুহখিনিকহে সংৰক্ষিত জনগোষ্ঠীৰ মৰ্যাদা প্ৰদান কৰিব লাগে। নহ'লে ইয়াতো কিন্তু আহি পেলাই বিহাৰী মূলৰ বা পূৰ্ববংগীয় মূলৰ মানুহে আহি পেলাই সুবিধা প্ৰদান কৰিব। গতিকে আমি তেখেতসকলক সেই মানুহখিনিক সুবিধা দিয়াত আমি মানে পাৰ্চেণ্টেজো আমি সহমত নহয়। গতিকে আমি তেখেতসকলে যাতে কোনো কাৰণতে মানে কি কয় সুবিধা নাপায়। আমাৰ পূৰ্বপুৰুষসকলেও তেখেতসকলৰ এই সুবিধা নিদিয়াকৈ চলি আহিছিল। আজিও আমি চলিছোঁ বা আগলৈও আমাৰ নতুন প্ৰজন্মসকল তেনেকৈ আগবাঢ়ি যাব। 3 নম্বৰ কথাটো হ'ল যে অসম চৰকাৰৰ যিটো বসুন্ধৰা আঁচনি 3টা ফেজ ইতিমধ্যে শেষ হ'ল। এই 3টা ফেজত যিমান আমাৰ গৰীয়া মানুহখিনিয়ে আপোনাৰ আবেদন কৰিছিল কেৱল আলী হুছেইন ৰহমান উপাধি হোৱাৰ কাৰণে সেই আবেদন পত্ৰসমূহ খাৰিজ কৰি দিয়া হৈছে। আমাৰ মানুহে বসুন্ধৰাত কোনো মাটি লাভ কৰা নাই। গতিকে আমি চৰকাৰৰ ওচৰলৈ আমি পুনৰবাৰ এটা মানে অনুৰোধ কৰিছোঁ, আবেদন কৰিছোঁ যে গৰীয়া মানুহৰ যিখিনি খাৰিজ হোৱা আবেদন আছিল এই আবেদনসমূহ পুনৰ বিবেচনা কৰিব লাগে আৰু চৰকাৰৰ ভূমি নীতি অনুসৰি পুনৰবাৰ আমি দোহাৰিছোঁ যে ভূমি নীতি অনুসৰি 4 উপৰি পুৰুষৰ তথ্যৰ ভিত্তিত ভূমি প্ৰদান কৰিব লাগে। যিসকল ভূমিহীন মানুহ আছে, ভূমি থকাসকলক আমাক নালাগে, যিসকলৰ ভূমিহীন মানুহ আছে তেওঁলোকৰ 4-5 পুৰুষৰ উপৰি পুৰুষৰ তথ্য লৈ পেলাই
তেখেতসকলক ভূমিৰ পট্টা প্ৰদান কৰিবলৈ। কাৰণ এনে আমাৰ কিছুমান মানুহ আছে যিসকলৰ যুগ যুগ ধৰি পেলাই সেই চৰকাৰী মাটিত বসবাস কৰি আছে, কিন্তু তেখেতসকলে নিজে নাজানে চৰকাৰী মাটি নে সেয়া ম্যাদী পট্টাৰ মাটি, আৰু তেখেতসকলৰ কোনো বিকল্প স্থানো নাই যে বেলেগত গৈ পেলাই তেওঁলোকে মাটি ক্ৰয় কৰি পেলাই তাত থাকিবৰ কাৰণে অতি দৰিদ্ৰ পৰিয়ালৰ মানুহ। 3 নম্বৰ কথাটো হ'ল যে কেন্দ্ৰীয় চৰকাৰৰ প্ৰস্তাৱিত যিটো লোকপিয়লৰ 2য় পৰ্যায়ত জাতি জনগণনাৰ ব্যৱস্থাপনা যিটো জনগণনা হ'ব, তাত অসমৰ ক্ষেত্ৰত প্ৰযোজ্য হোৱাকৈ অসম চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি অনুৰোধ জনাইছোঁ, যাতে কোনো প্ৰব্ৰজিত ইছলামধৰ্মী লোকে ভুল তথ্যৰে নিজকে গৰীয়া বুলি পৰিচয় দি গৰীয়া জনগোষ্ঠীৰ অন্তৰ্ভুক্ত হ'ব নোৱাৰে। এই ক্ষেত্ৰত অসম চৰকাৰে বিশেষ SOP ব্যৱস্থা কৰিব লাগে, যাতে গৰীয়া বুলি দাবী কৰা কোনো ব্যক্তিৰ 4 উপৰিপুৰুষৰ মূল শিপা ভাৰতে স্বাধীনতা লাভ কৰাৰ আগতে প্ৰতিষ্ঠা হোৱা ঐতিহাসিক গৰীয়া গাঁও বা ৰাজহ গাঁৱৰ লগত সংযোজিত হয়। অন্যথা পূৰ্ববংগীয় বিহাৰ মূলৰ কিছুমান চতুৰ লোকে বা বৰাক উপত্যকাৰ পৰা চাকৰি বা ব্যৱসায় সূত্ৰে উজনি উত্তৰ আৰু মধ্য অসমত বসবাস কৰি গৰীয়া মহিলা বা যুৱতীৰ সৈতে বিবাহ পাশত আবদ্ধ হোৱা বহু লোক বা তেওঁলোকৰ সতি সন্তানে মাতৃভাষাক সাৰথি কৰি গৰীয়া হিচাপে দাবী কৰিব, আৰু লোকপিয়লত জড়িত বিষয়া কৰ্মচাৰীসকলক বিপথে পৰিচালিত হোৱাৰ আশংকা থাকিব। এইটো কথা এইটোৱে যে আমাৰ যদিও নামনি অসমৰ ক্ষেত্ৰত আমাৰ গৰীয়াসকলৰ এটা প্লাছ পইণ্ট আছে যে আমাৰ যিসকল আমাৰ গৰীয়া তেখেতসকলৰ ভাষাটো আৰু পূৰ্ববংগীয় মূলৰ মুছলমানসকলৰ ভাষাটো যিমানেই তেওঁলোকে অসমীয়া ক'বলৈ চেষ্টা নকৰক ধৰা পৰে। কিন্তু উজনি অসমত যিসকল পূৰ্ববংগীয় মূলৰ মুছলমান নামনি অসমৰ পৰা গৈ বা বৰাক উপত্যকাৰ পৰা আহি পেলাই তাত থিতাপি লৈছে, বা বিহাৰ বা বিভিন্ন ৰাজ্যৰ পৰা আহি পেলাই উজনি অসমত চাকৰি সূত্ৰে বা কিবা সূত্ৰে আছে, তেখেতসকলৰ যিহেতু উজনিত থাকি তেখেতসকলৰ আমাৰ দৰে জিভা পোন হৈ পেলাই আমি তেওঁ অসমীয়া সলসলীয়া অসমীয়া ক'ব পাৰে, গতিকে তেওঁলোকক অসমীয়া ভাষাটোৰ ভিত্তিত মানে ধৰিব নোৱাৰি যে তেওঁলোক গৰীয়াই হয় নে পূৰ্ববংগীয় মূলৰ হয় নে আপোনাৰ বিহাৰী মূলৰে হয়। এতিয়া উজনি অসমত এনে বহু জিলা আছে, যেনে তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰ টাউনৰ মাজৰ অংশ আৰু আপোনাৰ আমগুৰি ফালৰ এটা পাৰ্ট, তাৰ যোৰহাট টাউনত আপোনাৰ গোলাঘাটৰ আপোনাৰ বহু অংশ, তেনে বহু মানুহ আছে যি নিজকে সলসলীয়া অসমীয়া কথা কয়, কিন্তু তেওঁলোকৰ মানে মূল শিপাডাল গৰীয়া গাঁৱৰ লগত মানে সংযোজিত নহয়। গতিকে আমি এইটো কথা ক'ব বিচাৰিছোঁ যে এজন মানুহক গৰীয়া হিচাপে চিনাক্ত কৰিবলৈ হ'লে অকল মাতৃভাষাটোৰ ওপৰতে আজিৰ তাৰিখত মাতৃভাষাটোৰ ওপৰতে তেখেতক গৰীয়া বুলি ক'ব নোৱাৰি। তেখেতসকলৰ পূৰ্বপুৰুষসকলৰ 4 উপৰিপুৰুষৰ একে কমেও যদি আমাৰ গৰীয়া মানুহখিনি যিহেতু আমাৰ বিবাহ বা সম্পৰ্কটো আমাৰ বয়সত কৰে পূৰ্ববংগীয় মুছলমানসকলৰ দৰে সোনকালে নকৰে, গতিকে আমাৰ 4 উপৰিপুৰুষৰ তথ্য ল'লে আমাৰ ভাৰতে স্বাধীনতা লাভ কৰাৰ আগৰ সময়খিনিলৈ আমাৰ সেই মানে প্ৰথম পুৰুষজনৰ তথ্য গৈ সোমাই গ'ল। গতিকে সেইকাৰণে আমি যে যিহেতু স্বাধীনতা লাভ কৰা ভাৰতে স্বাধীন হোৱাৰ সময়ত বা 1950 চন বা তাৰ আগতে কোনো এতিয়াৰ দিনৰ নিচিনা কসমছ ছ'চাইটি নাছিলে। তেতিয়া যিবিলাক গাঁৱত যিবিলাক জনগোষ্ঠীৰ মানুহে বসবাস কৰিছিল সেই নিৰ্দিষ্ট জনগোষ্ঠীৰ মানুহে বসবাস কৰিছিল। গতিকে সেইখন সময়ত আমাৰ যিবিলাক গৰীয়া গাঁও আছিল, কিছুমান গাঁৱতো মানে নামেই গৰীয়া গাঁও বুলি আছিল। গতিকে তেনে গৰীয়া গাঁৱৰ লগত তেওঁলোকৰ যদি আজি টাউনত গুৱাহাটীত হওক বা বিভিন্ন চহৰত আহি বসবাস কৰা যিসকল আমাৰ গৰীয়া আছে, তেওঁলোকৰ শিপাডাল কিন্তু হয় সেই নিৰ্দিষ্ট গৰীয়া গাঁৱৰ লগতে লিগেচি সময়ত আমি দেখা পাইছিলোঁ। গতিকে গৰীয়া গাঁৱৰ সেই লিগেচিডাল যাতে মানে মানুহখিনিয়ে যিসকলে নিজকে গৰীয়া বুলি দাবী কৰিব, সেইখিনি যাতে গৰীয়া গাঁৱৰ লগত সংযোজিত হয়, আৰু কোনো কাৰণতে যাতে মাতৃৰ ফালৰ পৰা এজনো মানুহকো গৰীয়া হিচাপে চৰকাৰে স্বীকৃতি প্ৰদান নকৰে, বা কোনো মানুহে সেই সুবিধা লৈ পেলাই মাক গৰীয়া বুলি যাতে কোনো কাৰণতে গৰীয়া হিচাপে নিজক স্বীকৃতি লাভ কৰা মানে ব্যৱস্থা কৰিব নোৱাৰে, তাৰ কাৰণে চৰকাৰে এটা বিশেষ SOP ব্যৱস্থা কৰি পেলাই যাতে এই জাতি জনগণনাৰ প্ৰক্ৰিয়াত যাতে শুদ্ধ এটা জনগণনা আমাৰ গৰীয়া মানুহখিনিৰ তালিকাবদ্ধ হয়। এইখিনি কথাই আমি আজি সংবাদমেল যোগে আমি চৰকাৰৰ ওচৰলৈ আমি আবেদন কৰিব বিচাৰিছোঁ।